আজি মই এটা নতুন পদ্ধতিৰে এটা কেক বনাব ওলাইছোঁ। প্ৰথমতে মই ৰিফাইন তেল আধা কাপ ৰিফাইন তেল ইউজ কৰিলোঁ। তাৰপিছত ইয়াতে হ'ব আপোনাৰ মিঠৈ অকণমান ৰুকি থৈ দিছিলোঁ আগতে, সেইখিনি মিঠৈ মই ৰিফাইন তেলখিনিতে মই ঢালি দিলোঁ আৰু অলপমান গাখীৰ ল'লোঁ। এতিয়া মই ধুনীয়াকৈ তাৰমানে হেৰিখিনি ফেটি দিলোঁ। সুন্দৰভাৱে ফেটি কিনে মিক্স কৰি ল'লোঁ। এইখিনি লোৱাৰ পিছত মই ইয়াতে আকৌ আটাখিনি মই মিক্স কৰি এতিয়া মই এইখিনি মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে কিছুমানে ময়দা দিয়ে, মই তাৰমানে ময়দাটো সিমান ভাল নাপাওঁ কাৰণে মই আটা ইউজ কৰিলোঁ। ইয়াতে এবাটি আটা ল'লোঁ। আটাখিনি মই ভালদৰে ফেটি দিম, এনেদৰে ফেটি দিম। ইয়াৰ পিছত বৰ সুন্দৰভাৱে আমাৰ বেটাৰটো হ'ব। ইয়াতে আৰু অলপমান গাখীৰৰ প্ৰয়োজন হ'ব, যিহেতু বেটাৰটো এতিয়াও সম্পূৰ্ণৰূপে হৈ উঠা নাই। অলপকৈ একেবাৰে আপোনালোকে গাখীৰখিনি নিদিব, নহ'লে পাতল হৈ গ'লে আকৌ কেকটো ভাল নহ'ব। গতিকে মই অলপ দি কিনে সেইখিনি মানে বেটাৰটো তৈয়াৰ কৰি আছোঁ। গতিকে আৰু অলপ গাখীৰৰ প্ৰয়োজন হৈ আছে, মই সেইখিনিও দিলোঁ। এতিয়া চাওঁ ৰ'বচোন কিমানখিনি হেৰি হৈছে। সেইখিনি কৰি উঠি তাৰপিছত এতিয়া মই দেখিলোঁ যে আৰু অলপমান গাখীৰৰ প্ৰয়োজন আছে, বেটাৰটো সম্পূৰ্ণৰূপে হৈ উঠা নাই। গতিকে এইখিনি মই গাখীৰ দি দিলোঁ আৰু অলপমান থৈ দিলোঁ। এতিয়া আমাৰ বেটাৰটো এয়া চাওক, বেটাৰটো আমাৰ সম্পূৰ্ণৰূপে হৈ গ'ল। এতিয়া ইয়াতে অকণমান নিমখ দি দিলোঁ, তেতিয়া সোৱাদটো ভাল হয়। আৰু এয়া এতিয়া আমি বেকিং পাউডাৰ প্ৰায় আধা চামুচৰ নিচিনা দি দিলোঁ। আকৌ বেকিং চ'ডা অলপ দি দিলোঁ, আধা চামুচ। এতিয়া আমি ভালদৰে বেটাৰটো আকৌ মিক্স কৰি দিম। ইয়াতে মই প্ৰথমতে ৰিফাইন তেল সানি ল'লোঁ। লোৱাৰ পিছত অকণমান ময়দা দি ধুনীয়াকৈ মিলাই ল'লোঁ, যাতে তলত দেই নাযায়, কেকটো ভালদৰে হৈ উঠে। এতিয়া আমাৰ বেটাৰটো বৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি এইখিনি বেটাৰটো আমি এই বাতিটোতে ঢালি দিম। দেখিছেনে বৰ সুন্দৰভাৱে বেটাৰটো হৈ গ'ল আমাৰ। এতিয়া আমি বাতিটোত দি কিনে আমি গেছত বহাই দিম। এতিয়া অকণমান সজোৱাৰ কাৰণে কেকটোতে মই ড্ৰাই ফ্ৰুইট দি দিলোঁ। আপোনালোকে যি থাকে তাকে দিব পাৰিব। মই ঘৰত এইখিনি আছিল, তাকে দি দিলোঁ। ইয়াতে এখন টাৱা বহাই দিছোঁ গেছৰ ওপৰত। তাৰপিছত তাতে অকণমান নিমখ দি দিলোঁ। নিমখটো ভালদৰে মই ধুনীয়াকৈ টাৱাখনত হেৰি কৰি দিলোঁ। আৰু এতিয়া গেছটো জ্বলাই টাৱাখন বহাই মই নিমখখিনি গৰম কৰি লোৱাৰ পিছত মই কেকৰ বাতিটো উঠাই দিলোঁ তাতে। ইয়াতে আমাৰ আধা ঘণ্টামান লাগিব। আধা ঘণ্টামান পিছত আমি আকৌ আপোনালোকলৈ দেখাই আছোঁ। এয়া আমাৰ কেকটো 30 মিনিট হৈ গ'ল। এতিয়া প্ৰায় ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক মই কাটি কিনে দেখাই দি আছোঁ। বৰ সুন্দৰ ছফ্ট আৰু ধুনীয়া হৈ গৈছে। এতিয়া মই অলপ কাটি কিনে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, খুব ধুনীয়া হৈছে, স্পঞ্জি হৈছে।